31 ডিচেম্বৰ 2017 চনৰ 31 ডিচেম্বৰ দেওবাৰ এই ঐতিহাসিক দিনটোতেই প্ৰকাশ পাব অসমীয়া জাতি ৰখাৰ দলিল এনআৰচি সকলো বিতৰ্কৰ অৱসান ঘটাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অতি স্পষ্টকৈ ক'লে যিকোনো মূল্যৰ বিনিময়ত 31 ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পাবই লাগিব এইটো কথা কৈছে যে তোমালোকে আমি আৰু হাত দাঙি দিছো আপোনালোকে নিজে কৰে যদি কৰক আৰু দেশৰ মানুহক বন্ধকত নথব এই ৱৰ্ডটো ব্যৱহাৰ কৰিছে কোৰ্টে কিন্তু তেতিয়া এটা কথা কৈছে যে আজি 3 বছৰ আপোনালোকে ঢিলাই আছে তো আৰু আমি মানি নলও 31 ডিচেম্বৰত আপোনালোকে পাব্লিছ কৰিবই লাগিব অসম চৰকাৰ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই 31 ডিচেম্বৰত এনআৰচিৰ খচৰা প্ৰকাশ কৰিম বুলি উচ্চতম ন্যায়ালয়ক জনাইছিল কিন্তু হঠাৎ গৃহ মন্ত্ৰালয়ে 31 ডিচেম্বৰৰ বিপৰীতে 2018ৰ 31 জুলাইতহে এনআৰচিৰ খচৰা প্ৰকাশ কৰিবলৈ অনুমতি বিচাৰিছিল ন্যায়ালয়ৰ পৰা যিটো কথাত খুবেই অসন্তুষ্ট ন্যায়ালয়ে বৃহস্পতিবাৰে 31 ডিচেম্বৰতে এনআৰচিৰ খচৰা প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিলে এনআৰচি কৰ্তৃপক্ষক নথি পৰীক্ষা কৰি হোৱা 2.38 লাখ লোকক সামৰি প্ৰকাশ কৰিব লাগিব এনআৰচি অৱশিষ্ট 1 কোটি লোকক সামৰি কেতিয়া এনআৰচি প্ৰকাশ কৰিব লাগিব হিয়া 28 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে জনাব এনআৰচি কৰ্তৃপক্ষক এই তাৰিখটো এপ্ৰিল 2018 চন বা ডিসেম্বৰো হ'ব পাৰে বা প্ৰয়োজনীয় সময় আৰু বৃদ্ধি কৰিব পাৰে আৰু যেটো সম্পূৰ্ণ ধৰণৰ এটা মানে ভেগ কথা না সেই কথাতে এটো কথা প্ৰমাণ কৰিলে যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কোনো আন্তৰিকতা নাই আৰু সেই কাৰণে আজি ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে কেন্দ্ৰীয় অসম চৰকাৰে দিয়া তাৰিখ গতিকে তাৰিখ 31 তাৰিখে খচৰা নাগৰিকপঞ্জী প্ৰকাশ হ'ব লাগিব আমি বিশ্বাসী যে মাননীয় আদালতৰ নিৰ্দেশনাত আৰু তত্ত্বাৱধানত যেহেতু এনআৰচিৰ কামটো চলি আছে গতিকে যিখিনি মানুহৰ নাম থাকি যাব সেইখিনি মানুহৰ নাম পৰৱৰ্তী দিনত আহিব গাঁও পঞ্চায়তৰ নথি এনআৰচিত গ্ৰহণযোগ্য হ'বনে নহয় সেই সম্পৰ্কত কোনো ৰায় নিদিলে উচ্চতম ন্যায়ালয়ে ওআই অৰ্থাৎ প্ৰকৃত বাসিন্দা সন্দৰ্ভতো কোনো ৰায় নিদিলে ন্যায়ালয়ে এক কথাত ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়দান এনআৰচিৰ সমান্তৰালভাৱে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভাৰত বাংলা সীমান্ত চিলৰ অগ্ৰগতিৰ কথা শুনি ক্ষোভত ফাটি উঠিল ন্যায়াধীশ ৰঞ্জন গগৈ প্ৰতি বছৰে উন্মুক্ত সীমান্তৰ 26 কিলোমিটাৰহে চিল কৰিছে চৰকাৰে মই দেশ বচাবলৈ কৈছে আৰু কৈছে আপোনালোকে নোৱাৰিলে ৰাইজক দিয়া ৰাইজে দেশ বচাব কাৰণ ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত আৰু যোৱা 8 বছৰত গড়ে মাত্ৰ 26 কিলোমিটাৰ সীমান্তত ফেন্সিং দিছে এটা অক্ষমনীয় অপৰাধ প্ৰায় 35 বছৰীয়া যুঁজবাগৰৰ অন্তত জাতিটোক সুৰক্ষা দিয়া এখন দলিল সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে 31 ডিচেম্বৰত এখন শুদ্ধ এনআৰচি প্ৰকাশ পালে হয়তো বিদেশীৰ আগ্ৰাসনৰ পৰা কিছু পৰিমাণে হ'লেও মুক্ত হ'ব পাৰিব জাতিটো ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম